এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। দক্ষিণ কামৰূপৰ বঙৰাত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এখন আশ্ৰমৰ সমীপত উদ্ধাৰ কৰা হৈছে এটি নৱজাতকক। নিশা হেলমেট পৰিহিত স্কুটি আৰোহীয়ে পেলাই থৈ গৈছিল নৱজাতকটিক। কান্দনৰ শব্দ শুনি কাষ চাপে এজন স্থানীয় যুৱক। এটি টোপোলাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে নৱজাতকটিক। নিশাটো যুৱকজনে নিজৰ গৃহতে ৰাখে শিশুটিক। পুৱা খবৰ দিয়ে আশাকৰ্মী, গাঁও প্ৰধান আৰু আৰক্ষীক। আমি পুনৰবাৰ জনাইছো দক্ষিণ কামৰূপৰ বঙৰাত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এখন আশ্ৰমৰ সমীপত উদ্ধাৰ হৈছে এটি নৱজাতক। নিশা হেলমেট পৰিহিত স্কুটি আৰোহীয়ে পেলাই থৈ গৈছিল নৱজাতকটিক। কান্দনৰ শব্দ শুনি কাষ চাপে এজন স্থানীয় যুৱক। এটি টোপোলাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে নৱজাতকটি। নিশাটো যুৱকজনৰ গৃহতে ৰাখে নৱজাতকটিক। পুৱা যুৱকজনে খবৰ দিয়ে আশাকৰ্মী, গাঁও প্ৰধান আৰু আৰক্ষীক।